উপস্থিত ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকা। কালি ট্ৰেইলাৰ চালে, আজিৰ পৰা চিনেমা আৰম্ভ হৈছে। আপোনালোকে ট্ৰেইলাৰ চালে, আজিৰ পৰা চিনেমা আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এজন সৈনিক হিচাপে কাম কৰাটো মোৰ নৈতিক দায়িত্ব। ৰঙানদী সমষ্টিত বৃদ্ধি পোৱা বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে এইবাৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে বিধায়ক ঋষিৰাজ হাজৰিকাই। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে সমষ্টিটোৰ বিভিন্ন আৰক্ষী চকী পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকী। বান্দৰদেৱা, হাৰমতি আৰু লালুক আৰক্ষী চকীত উপস্থিত হৈ স্থানীয় লোকসকলৰ অভিযোগ আৰু সমস্যাৰ বিষয়ে বুজ লয় তেওঁ। বিশেষকৈ ড্ৰাগছ বেহা, অবৈধ সুৰা বিক্ৰী, সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় বিধায়কগৰাকী। চাওক, আমাৰ কথা হৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন দ্বিতীয়বাৰ আমাৰ চৰকাৰ, তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ লৈছে। অসমৰ ৰাইজে তেওঁৰ প্ৰতি বিশ্বাস ৰাখিছে যে তেওঁ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ লগে লগে অসম আৰু অসমীয়া সুৰক্ষিত কৰাৰ কাৰণে যিখিনি কাম কৰিব লগা আছে প্ৰত্যেকটো কাম কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংকল্পবদ্ধ। তেওঁৰ এজন সেনাপতি হিচাপে, তেওঁৰ এজন সহযোগী হিচাপে, তেওঁৰ এজন সৈনিক হিচাপে এই ৰঙানদী বিধানসভা সমষ্টিৰ অঞ্চলৰ ৰাইজক সুৰক্ষিত কৰা মোৰ নৈতিক দায়িত্ব। আৰু সেইকাৰণে আমি কৈছোঁ যে যোৱাকালি আমি বিধায়ক হিচাপে শপত লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভালৈ আহিলোঁ। আৰু আজি পুৱাৰে পৰা আমি প্ৰায়সমূহ থানাত গৈ উপস্থিত হৈ আমি আৰক্ষী হেৰিলৈ গ'লোঁ, চকীত গৈ আমি উপস্থিত হ'লোঁ। জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিলোঁ, ৰাইজৰ লগত কথা পাতিলোঁ। এই অঞ্চলসমূহত বিভিন্ন সময়ত আমাৰ ওপৰত অভিযোগ আহি আছিলে ৰাইজৰ পৰা যে এই অঞ্চলসমূহত বিভিন্ন অসামাজিক কাম, অনৈতিক কাম চলি আছিলে। এই কামবোৰ একেবাৰে কঠোৰ দমন নীতিৰে ইয়াক ব্যৱস্থা কৰা হ'ব। ৰঙানদী বিধানসভা সমষ্টিত ৰাইজৰ স্বাৰ্থত চিন্তা কৰা যিবোৰ কাম আছে সেইবোৰ কামৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম। আৰু সমাজ বিৰোধী, ৰাইজৰ ক্ষতি হোৱা, প্ৰজন্ম ক্ষতি হোৱা কোনো ধৰণৰ কামকে সহযোগী হিচাপে ৰঙানদীৰ ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ। আৰু সেইকাৰণে কৈছোঁ যে এইকেইটা দিন অকণমান মিডিয়াৰ পৰাও মই আঁতৰি আছিলোঁ। কৈছোঁ যে এইকেইদিন মই অলপ কথা পাতিব বিচৰা নাই, এইকেইদিন মই কাম কৰিব বিচাৰোঁ। কাৰণ ৰাইজে মোক কাম কৰাৰ কাৰণে বিধানসভালৈ পঠিয়াইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈনিক হিচাপে পঠিয়াইছে। আৰু যিহেতু আপোনালোকে জানে যে পূৰ্বৰ নাওবৈচা আৰু বৰ্তমানৰ ৰঙানদী, পূৰ্বৰ আমাৰ এজন বিজেপিৰ বিধায়ক আজিলৈকে পোৱা নাছিলে। প্ৰথমবাৰৰ বাবে আমি ৰঙানদী নৱনিৰ্বাচিত বিধায়ক হিচাপে আমি আহিলোঁ, প্ৰথমজন বিধায়ক হিচাপে আহিছোঁ। ৰাইজৰ আমাৰ ওপৰত আশা আছে। আশা এইটো কাৰণে আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈনিকজনে ৰাইজৰ কাৰণে কাম কৰিবই বুলি ৰাইজৰ বিশ্বাস। আৰু তেনে প্ৰেক্ষাপটত আমি অনাগত দিনসমূহত ৰাইজৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। দেখিছেই, মই কৈছোঁ যে মই এই মুহূৰ্তত কথা পাতিব বিচৰা নাই। আপোনালোকে কালি সুধিছিলে, মই নক'লোঁ। আজি আপোনালোকে গম পাই আছে মই কি কৰি আছোঁ। আকৌ অহা কাইলৈ মই আপোনালোক খালি কৈছোঁ যে আপোনালোকে ট্ৰেইলাৰ চালে, আজিৰ পৰা চিনেমা আৰম্ভ হৈছে। তো 5 বছৰ চিনেমা চলিব। 5 বছৰ শেষত আপোনালোকে চিনেমাৰ ওপৰত ৰিভিউ দিব যে চিনেমা ফ্লপ হ'ল নে হিট হ'ল। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, লখিমপুৰ এনি।